আজি আমি ইয়াত বিবিচিৰ সকলো ষ্টুডেণ্ট গোট খাইছোঁ যে আমাৰ যিবিলাক কলেজৰ ফেকাল্টিজ আছিলে তেওঁলোকক গভৰ্ণমেণ্টে তাৎক্ষণিকভাৱে ৰিলিজ কৰি দিলে আৰু ছাৰসকলে আমাৰ ইয়াতে 2017 পৰা ইয়াতে নিয়োজিত হৈ আছিলে। তেওঁলোকে বহুত কম দৰমহাত কম ফেচিলিটিছত আমাক ইয়াতে পাঠদান কৰি আছে। তেওঁলোকে সেৱা আগবঢ়াই গৈছিলে। তাৰ মাজতে ছাৰহঁত এনেকুৱা এটা ষ্টেটত আহি গ'ল এতিয়া যে তেওঁলোকে নতুনকৈ কোনো চাকৰি এপ্লাই কৰিবলৈ এতিয়া তেওঁলোকৰ কিছুমানৰ বয়সো নাই আৰু কিছুমানে আকৌ সেইটো ভাবিবলৈও বহুতখিনি টাইম লাগিব আৰু সেইটো কাৰণে আজি আমি তেওঁলোকৰ হৈ আজি ইয়াত থিয় দিছোঁ যাতে তেওঁলোকে এটা জাষ্টিছ পায়। তেওঁলোকে তাত ডিটিৰ সন্মুখত গৈ পেলাই প্ৰটেষ্ট কৰি আছে। তেওঁলোকৰ সমৰ্থনত আমি আজি ইয়াত সকলোৱে থিয় হৈছোঁ। We want justice. We want justice. We want justice.